আপুনি চাই আছে দুপৰৰ শিৰোনাম অসম চৰকাৰৰ সৰ্বদলীয় বৈঠক অৰ্থহীন সৰ্বদলীয় বৈঠকক লৈ বিস্ফোৰক অভিযোগ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বৈঠকত বিজেপি আৰু ইউপিপিএল দলৰ বাহিৰে আন সকলো দলে ৰাজ্যপালৰ শাসন বৃদ্ধি নকৰি শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছিল যদিও এই প্ৰস্তাৱক নস্যাৎ কৰি কেবিনেটে নিৰ্বাচন পিছুৱাৰ যি সিদ্ধান্ত ল'লে ই দুৰ্ভাগ্যজনক সৰ্বদলীয় বৈঠকলৈ মাতি নি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অন্য দলসমূহক অপমানহে কৰিলে বুলি মন্তব্য শৰণীয়াৰ আনকি ৰাজ্য চৰকাৰ তথা নিৰ্বাচন আয়োগে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত নকৰিলে ইয়াৰ বিৰুদ্ধে আইনৰ আশ্ৰয় লোৱাৰ লগতে প্ৰয়োজন সাপেক্ষে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি হকিয়াই দিয়ে সাংসদ শৰণীয়াই সৰ্বদলীয় বৈঠক মূল্যহীনে নহয় অৰ্থহীনে নহয় সৰ্বদলীয় বৈঠকত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰে যিটো ক'লে আমি টিম আছাম হৈ কাম কৰিম বোলে সেই কথা কোনো অৰ্থই নাথাকিল মই ভাবোঁ ইয়াত বাকী দল সংগঠনক আচলতে মাতি মেলি তেওঁলোকে বেইজ্জত কৰিছে তাত বাদে বেলেগ একো নহয় শাসনীয়া যদি গভৰ্ণৰ ৰোল ইয়াত মানে এক্সটেণ্ড কৰা হয় আপোনালোকে জানিব যে এইটো কি কয় গণতন্ত্ৰক তেওঁলোকে আচলতে বুলডোজাৰ চলাইছে টেম্পৰাৰী এটা ব্যৱস্থা হ'ব পাৰে গভৰ্ণৰ ৰোলটো কিন্তু পাৰ্মানেণ্ট চলিউশ্যন নহয় এইটো বিজেপিৰ হয় বা তেনেকুৱা কিছুমান দালালি কৰা মানুহ আছে তেওঁলোকে নিজৰ জাতি গোষ্ঠী বা ভাষা সংস্কৃতি তেওঁলোকে কেতিয়াও নাভাবে অসমীয়া য'ত 81% মানুহে ইয়াতে লেখা পঢ়া কৰে তেওঁলোকৰ কাৰণে অসমীয়া ভাষাটো কোনো কাৰণে সহযোগী ভাষা হ'ব নহয় তেওঁলোকে মুখ্য ভাষা হ'ব লাগে বৰাবৰ তেওঁলোকে খেলিছে সেইটো প্ৰমোদ বৰাই কওক সেইটো বোলে মানে কি কয় হাগ্ৰামাই কওক সেইটো মানে আমাৰ সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব ডাঙৰীয়াই হওক তেওঁলোকে খেলিছে তেওঁলোকে তাৰ সলনি বেটা সিদ্ধান্ত ল'ব পাৰিল যে অসমীয়া ভাষাৰ লগতে বড়ো ভাষাটো বিটিচিত মুখ্য ভাষা হ'ব লাগে তাৰ বাবে অলপ সাংবিধানিক অলপ কি কয় সংশোধনৰ কথা আছিল সেইখিনি তেওঁলোকে কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে এইটো নকৰিলে গতিকে মই ভাবোঁ এওঁলোকে চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু বিটিচি মানুহ তেওঁলোকে এনেকুৱা ধৰণে হয়তো মানে অলপ ভুলাব চেষ্টা কৰিছে মই ভাবোঁ ডিচেম্বৰৰ আগতে বিটিচি নিৰ্বাচন পতাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বিটিচিত ইউপিপিএলৰ চৰকাৰ হ'ব বুলি মুছলপুৰৰ এখন নিৰ্বাচনী সভাত দাবী কৰে বড়োৱে ৰাজ্যপালৰ শাসনৰ বাবে ৰাইজে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে বুলি মন্তব্য কৰি ৰাইজে জনপ্ৰতিনিধিৰ জৰিয়তে বিভিন্ন কাম হোৱাটো বিচাৰিছে বুলিও তেওঁ মন্তব্য কৰে আনহাতে সৰ্বদলীয় বৈঠকতো সকলো দলে বিটিচি নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰাৰ পোষকতা কৰে এইবাৰ বিটিএডিত হাগ্ৰামা মহিলাৰীৰ পতন হ'ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে আনহাতে ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তক আদৰণি জনায় ইউপিপিএলে যদি সিচুৱেশ্যনটো মেনেজেবল হয় কাৰো জীৱনত এটা ৰিস্ক ল'ব নালাগে মানুহৰ জীৱনৰ প্ৰতি যিটো ভাবুকি আহে এনেকুৱা কাম কৰিব নালাগে কিন্তু যদি মেনেজেবল হয় এতিয়া গভৰ্ণমেণ্টে বিভিন্ন প্ৰক্ৰিয়া প্ৰচেছবিলাক লৈ আছে আৰু সেই প্ৰচেছবিলাকৰ মাজেৰে যদি মেনেজেবল হয় তেতিয়া ইলেকশ্যনটো আগুৱাই আনিব লাগে বুলি আমি কৈছোঁ কাৰণ ইতিমধ্যে 6 মান্থ গভৰ্ণৰ শাসন হৈ গ'ল আৰু এই সময়ত গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া সেইটো মানুহে মিছ কৰিছে অসমীয়া ভাষা প্ৰচলন হোৱাটো আমি বিচাৰোঁ আৰু অসমীয়া ভাষাৰ এই অঞ্চলত কোনো ভাবুকি আহিব নোৱাৰে ইয়াৰ লগতে যোৱাকালি আৰু দুটা মানে ইয়াত কেবিনেট অনুমোদন জনাইছে আৰু সেইটোৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ বিটিচি ইলেকশ্যন যি সময়তে নহওক কিয় ইউপিপিএল চৰকাৰ গঠন কৰিব 40টা সমষ্টিত আমাৰ কেণ্ডিডেট দিছোঁ আৰু প্ৰত্যেকটো সমষ্টিতে আমি আগবাঢ়ি আছোঁ এইবাৰ কোনো দলৰ ইয়াতে চৰকাৰ নহয় বিপিএফ দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি অলৰেডি ৰাইজে বিপিএফক মানে বহুত বেয়া পাইছে বিপিএফক কোনো কাৰণত পুনৰ শাসন চলোৱাটো এই অঞ্চলৰ ৰাইজে নিবিচাৰে গতিকে পৰিৱৰ্তন ৰাইজে বিচাৰিছে পৰিৱৰ্তন হ'বয়ে এইটো কোনো ৰাখিব পৰিৱৰ্তনকামী চৰকাৰৰ আকৌ এটা পৰিৱৰ্তনৰ নমুনা দেখুৱাম নাহৰকটীয়াৰ ৰেঙনিবাম গাঁৱৰ এটা পথে এতিয়া জ্বলা-কলা খুৱাইছে গাঁওবাসীক গাঁৱৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ মূল পথটো বোকাময় হৈ থকাৰ ফলত এতিয়া ভীষণ সমস্যাত ভুগিছে গাঁওবাসীয়ে পথটো মেৰামতিৰ বাবে স্থানীয় বিধায়ক নৰেন সোণোৱালৰ লগতে পঞ্চায়তৰ প্ৰতিনিধিসকলক গাঁওবাসীয়ে বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ সুফল নাপালে এইবাৰ জনপ্ৰতিনিধিক হুংকাৰ দিছে স্থানীয় ৰাইজে প্ৰথমে পথ বনাওক আৰু তাৰ পিছত ভোট বিচাৰি আহক গাঁৱলৈ নিৰ্বাচনৰ পূৰ্বে জৰাজীৰ্ণ পথটো মেৰামতি কৰি নিদিলে ভোট বৰ্জনৰ হুংকাৰ দিলে গাঁওবাসীয়ে চাওক নাহৰকটীয়াৰ পৰা আমাৰ সাংবাদিক উৎপল চলিহাৰ ৰিপৰ্ট উপস্থিত আছোঁ নাহৰকটীয়া বিধানসভা সমষ্টিৰ ৰেঙনিবাম গাঁৱত আৰু ৰেঙনিবাম গাঁৱৰ যি মূল পথটো দুৰৱস্থা আজি আমি দেখুৱাবলৈ গাঁওখনত উপস্থিত হৈছোঁ সঠিক পোনপটীয়াকৈ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ গাঁওখনৰ যিটো মূল পথ
এটা জৰাজীৰ্ণ মূল পথ গু বা সদৃশ মূল পথ এই মূল পথটো অতি জৰাজীৰ্ণ হোৱাৰ বাবে বিভিন্ন সময়ত গাঁওবাসীয়ে বিভিন্ন দুখ দশাৰ মাজত দিন পাৰ কৰিব লগা হৈছে বিশেষকৈ যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী হওক বা যিসকল ৰোগী হওক এই পথেদি অহা যোৱাৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সৃষ্টি হৈ আহিছে এতিয়া আপোনালোক কেনেকুৱা ধৰণৰ অশান্তি হয় আমাৰ বহু অশান্তি আৰু বোকা পানীত আহিব নোৱাৰোঁ যাব নোৱাৰোঁ এতিয়া বাৰিষা হ'লে ৰাস্তাটো ভৰি পৰে পানীয়ে বোকাই উপচি পৰে ল'ৰা ছোৱালীবোৰ স্কুল যাওঁতে চাইকেল নিয়া বহু কষ্ট হয় এতিয়া কণ্ট্ৰলৰ দোকানত চাউল আনিবলৈকে ৰাস্তা ইফালেও বেয়া এইফালেও বেয়া সেইবোৰ বহু অসুবিধা হয় বিধায়কক কৈছে নাই কৈছিলোঁ MLAক সেইদিনাখন লগতে আমাৰ ৰাস্তা ভাল কৰি দিয়ক দেই আপুনি আমি বহু কষ্ট হৈছে আমি ভুগিছোঁ আৰু কি কষ্ট আছে আপোনালোকে নাজানো তেনেকৈ বুলি কৈছোঁ না ঠিক আছে শিলগুটি অকণমান দিম নেকি দিব এনেকৈ বুলি ক'লে এতিয়ালৈকে দিয়া নাই আজি কেইবাদিনো হ'ল বহু কষ্ট হয় এটা কথা ক'ব লাগিব যে স্থানীয় যি বিধায়ক আছে নৰেন সোণোৱাল আছে নৰেন সোণোৱালৰ গাঁওবাসীয়ে বাৰম্বাৰ তেওঁলোকে পথটো মেৰামতিৰ বাবে দাবী জনাইছিলে কিন্তু আজি কুপতি যিগৰাকী স্থানীয় বিধায়ক নৰেন সোণোৱাল কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই মোৰ লগত এজন স্থানীয় যুৱক আছে মই পোনে পোনে তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ অশান্তি হয় তোমালোকৰ অশান্তি মানে চাওক এইটো মূল পথ হয় গাঁৱৰ এফালে দিয়ে স্কুল আহে সকলো এফালে দিয়ে অহা যোৱা কৰে ইমানবাৰ মানে বিধায়কক হওক বা জনপ্ৰতিনিধি হওক কিমান বাৰম্বাৰ গৈ থকা হয় গতিকে প্ৰতিশ্ৰুতি দিয়ে যে এইটো কৰি দিম ইলেকশ্যনৰ সময়ত অকল ভোটটো খুজিব আহিলে নহ'ব মানে এবাৰ ৰাইজে পণ বান্ধি লৈছে যিহেতু ইলেকশ্যনত যেতিয়া ভোট খুজিবলৈ আহিব পহুখেদা খাব কিন্তু এইবিলাক কৰিলে মানে সকীয়াই দিয়া হৈছে বাৰে বাৰে কৈ থকাৰ পিছতো যদি তেখেতলোকৰ গা নলৰে এবাৰ ইলেকশ্যনত ভোট বৰ্জন নহ'লে তেখেতলোকক পহুখেদা দিয়া হ'ব হয় এটা কথা ক'ব লাগিব যি নিৰ্বাচন যিকোনো নিৰ্বাচন আহিলেই তেওঁলোকৰ গাঁওবাসীক কেৱল প্ৰতিশ্ৰুতি বন্যা বয় জনপ্ৰতিনিধি কিন্তু তাৰ পিছতে নিৰ্বাচন যি যোৱাৰ পিছত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে যিসকল জনপ্ৰতিনিধিসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে যাৰ বাবে ক্ষোভত এতিয়া ভাগি পৰিছে স্থানীয় যিসকল লোক আছে সকলো এতিয়া ক্ষোভত ভাগি পৰিছে সকলোৰে এটা কথা যদিহে অনাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে পথটো মেৰামতি কৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে গাঁওখনত কোনো ৰাজনৈতিক দলৰ বিষয়াক বা ৰাজনৈতিক দলৰ কোনো নেতা পালি নেতাক ইয়াত গাঁওখনত প্ৰৱেশ নিষিদ্ধ কৰিছে লগতে তেওঁলোকে ভোট ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তত থকা এখন বিশেষ বজাৰ এই বজাৰখনত ব্ৰিটিছৰ দিনৰে পৰা নাই ব্যৱহাৰ হোৱা কোনো ধৰণৰ দাগাপল্লাৰ বজাৰলৈ অহা সামগ্ৰীসমূহৰ আছে 10-20 টকীয়া ভাগ এই বিশেষ বজাৰখনত অতীতৰে পৰাই এই 10 টকীয়া ভাগ হিচাপত চলি আহিছে বেচা কিনা এই বজাৰখনত আমাৰ দৈনন্দিন জীৱনত ৰান্ধনীশালত ব্যৱহৃত সকলো ধৰণৰ মছলাৰ পৰা আলু পিঁয়াজলৈ এই সকলো সামগ্ৰী 10 টকাত পোৱা যায় এই বিশেষ বজাৰখনত চাওক আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ এক বিশেষ ৰিপৰ্ট মোৰ কেমেৰা সহযোগে এখন বিশেষ বজাৰ দেখুৱাব মই এই কাৰণে এই বজাৰখন বিশেষ বুলি কৈছোঁ এই বজাৰখনত কোনো দগা পাল্লাৰ প্ৰচলন নহয় ইয়াত ভাগ ছিষ্টেমত বিক্ৰী হয় আৰু এই বজাৰখন হৈছে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী ঘাগৰা আৰু এই ঘাগৰাত এই বজাৰখনৰ দৃশ্য মোৰ কেমেৰা সহযোগে দেখুৱাব প্ৰতিবিধ বস্তু ভাগ ভাগ কৰি থোৱা আছে ইয়াতে কোনো ধৰণৰ পাল্লাই দি ইয়াতে জোখ নিৰূপণ কৰা নহয় এওঁলোকে ভাগত জোখ নিৰূপণ কৰি উঠি তেওঁলোকে বস্তু বিক্ৰী কৰে গতিকে মই যি ইয়াৰে ব্যৱসায়ীসকল আছে তেওঁ ব্যৱসায়ীসকলৰ পৰা মই জানিব বিচাৰিম যে আচলতে ইয়াতে কি কাৰণত আচলতে এনেকৈ ভাগ কৰি বস্তু বিক্ৰী কৰিব লগা হয় বা তেওঁলোকে বিক্ৰী কৰে ইয়াতে আচলতে পাল্লাৰ ব্যৱহাৰ কিয় নহয় মই তেওঁলোকে ব্যৱসায়ীসকলৰ পৰা মই জানিব বিচাৰিম মই দাদা অলপ ইফালে মাত দিব আপোনালোকে যে ইয়াতে আমি পাল্লা দেখা নাই আপোনালোকে ভাগ ছিষ্টেমত বস্তু বিক্ৰী কৰি আছে এই ঘাগৰা বজাৰত যিখন পদপথাৰ বজাৰ কি কাৰণত ভাগত এতিয়া আমি ধৰকচোন এতিয়া আদা আনিছোঁ এতিয়াতো মাৰ্কেটত 500 টকা কিলো আছে আৰু পাল্লা 500 টকা পাৰ কিলো আপোনাৰ 100 টকা গতিকে 100 টকা দি আমি এনেকৈ আনি পেলাই ভাগ কৰি দিওঁ তাত আমাৰো 10-20 টকা অলপ লাভ হয় আৰু 1 পোৱা আদা যদি এওঁলোকে পাব্লিকে কিনিব আহে আমি 1 পোৱা আদাটো 50 টকাৰ তলত দিব নোৱাৰোঁ আৰু এওঁলোকেতো কিনিব নোৱাৰে যিহেতু বাগানৰ কৰ্মচাৰী এওঁলোকে 6 দিন কাম কৰিতো একদম সীমিত পইচা এটা পায় নহয় জানো এইখিনি পইচাতে তেওঁলোকেতো 1 পোৱা আদা এই ৰচুন 1 পোৱা কিনি খাব নোৱাৰাৰ বিনিময়ত এওঁলোকক 10 টকা ভাগা কৰি আমি দি দিছোঁ আপোনাৰ এই চব সকলোবিলাক ভাগ 10 টকা এই 10 টকা এই 10 টকাকৈ আমি বিক্ৰী কৰিছোঁ আৰু তেওঁ হিচাপত বস্তু কোনোৱে নিকিনে
কিছুমানে নিয়ে যিসকলৰ বাবু ষ্টাফে কিনিব পাৰে আৰু শ্ৰমিকসকলে আৰু কিনিব নোৱাৰে কাৰণ তেওঁলোকৰ যিহেতু 6 দিনত তেওঁলোকে যিখিনি পইচা পায় সেইখিনি পইচা দি 600-700 টকা পায় সেইখিনিতে এসপ্তাহ চলিব লাগিব সেইকাৰণে তেওঁলোকক 10 টকা আমি ভাগ কৰি দি থাকোঁ এইফালে মই অলপ মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব ইয়াতে বিভিন্ন ধৰণৰ ইয়াতে বগা বেহাৰৰ পৰা আৰম্ভ কৰি যি বেহাৰ আছে মাছ আছে মই জানিব বিচাৰিম বাইদেউ এইবিলাক ভাগবিলাকৰ কিমান দাম এইটো 20 টকা এইটো 50 গ্ৰাম আছে 20 টকা 50 গ্ৰামত 20 টকা এই পাল্লা হিচাপত নিকিনে পাল্লা হিচাপত নিকিনে কেতিয়াবা কিনে মানে কোনো মানুহে নলয় লয় মানে কেতিয়াবা লয় মানে বেছিভাগ এইটোৱে চলে মানে ভাগে চলে মানে হয় আচলতে বেছিভাগ ভাগেই চলে এই জলকীয়া ভাগ কৰি থৈছে পিঁয়াজ আছে নহৰু আছে আৰু এই তেতেলী টেঙাৰ পৰা আৰম্ভ কৰি তেতেলী টেঙাৰ কিমান দাম 10 টকা হয় মাছৰ কিমান 20 টকা এই নহৰু 10 টকা হয় হয় এনেকৈ ভাগ কৰি চলি আছে তাৰমানে বাগানৰ সপ্তাহত দৰমহা পায় বেছি নাপায় আৰু কম পইচা পায় সেইটোৰ কাৰণে সিহঁতে কেজি হিচাপ কিনিব নোৱাৰে হয় সেইটোৰ কাৰণে সিহঁতে কিনিব পৰা নিচিনা আমি বিক্ৰী কৰোঁ আৰু ল'ব পৰাকৈ আমি বিক্ৰী কৰোঁ হয় 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 আচলতে এটা কথা ক'ব লাগিব যে 10 টকা কৰি 5টা ভাগ বিভিন্ন বস্তু তেওঁ 5টা ভাগ ল'ব পাৰে মোৰ কেমেৰা সহযোগে এক সামগ্ৰিক বজাৰখনৰ দৃশ্য দেখুৱাব ইয়াতে সকলোতে এই সকলো যি বাগানৰ শ্ৰমিক যিটো শনিবাৰে তেওঁলোকৰ যি সাপ্তাহিক বানাজ হৈছে পইচা তেওঁলোকৰ যি পাৰিশ্ৰমিক দিছে তাৰপিছত এইদৰে আচলতে সকলো ওলাই আহিছে সপ্তাহৰ বজাৰতো তেওঁলোকে কৰিব আৰু যি ভাগ কৰি 10 টকা কৰি তেওঁলোকে এইদৰে সকলো বস্তু বিভিন্ন ধৰণৰ বস্তু 10 টকাকৈ কিনি এইদৰে আচলতে বজাৰ কৰি তেওঁলোকে নিজৰ ঘৰ পৰিয়ালটো পোহপাল দি আছে এই হৈছে ওদালগুৰি জিলাৰ যি ঘাগাৰাৰ ভাৰত ভূটান সীমান্তৰে ঘাগাৰাৰ এক বজাৰৰ এক বৈশিষ্ট্য বুলি ক'ব লাগিব ইয়াতে যিমানবিলাক ব্যৱসায়ী আহে সকলো ব্যৱসায়ী ইয়াতে কোনো পাল্লা ব্যৱহাৰ নকৰে তেওঁলোকে এটা অনুমানিক বস্তুটো এটা ভাগ কৰি পেলাই 10 টকা দুপৰৰ শিৰোনামৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান ঘোষিত অবৈধ বিদেশী কাৰাগাৰত নাৰাখিবলৈ নিৰ্দেশ স্বদেশলৈ প্ৰেৰণ কৰালৈকে ব্যক্তিগত পৰিসৰত ৰখাৰ নিৰ্দেশ দিয়া হৈছে এনে বন্দিত্ব মানৱ অধিকাৰ আৰু মানৱীয় মৰ্যাদাৰ পৰিপন্থী আখ্যা ন্যায়ালয়ৰ ন্যায়াধীশ M.R. পাঠকৰ আদালতত এই ৰায়দান অসম চৰকাৰক এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ ঘোষিত বিদেশীক জেলত ৰখাটো সৰ্বোচ্চ ন্যায়ালয়ৰ নিয়মাৱলীৰ পৰিপন্থী তেনে লোকক নিজ দেশলৈ প্ৰেৰণ নকৰা পৰ্যন্ত সীমিত গতিবিধিৰে যথাযোগ্য স্থানত ৰাখিব লাগিব আৰু সেই স্থান পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব লগতে বিজুলী খোৱা পানীৰ সুবিধা থাকিব লাগিব বুলিও স্পষ্ট নিৰ্দেশ দিয়ে ন্যায়ালয়ে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঘোষিত অবৈধ বিদেশী কাৰাগাৰত নাৰাখিবলৈ নিৰ্দেশ স্বদেশলৈ প্ৰেৰণ কৰালৈকে ব্যক্তিগত পৰিসৰত ৰখাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া হৈছে এনে বন্দিত্ব মানৱ অধিকাৰ আৰু মানৱীয় মৰ্যাদাৰ পৰিপন্থী আখ্যা ন্যায়ালয়ৰ ন্যায়াধীশ M.R. পাঠকৰ আদালতত এই ৰায়দান অসম চৰকাৰক এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈও দিয়া হৈছে নিৰ্দেশ ঘোষিত বিদেশীক জেলত ৰখাটো সৰ্বোচ্চ ন্যায়ালয়ৰ নিয়মাৱলীৰ পৰিপন্থী তেনে লোকক নিজ দেশলৈ প্ৰেৰণ নকৰা পৰ্যন্ত সীমিত গতিবিধিৰে যথাযোগ্য স্থানত ৰাখিব লাগিব আৰু সেই স্থান পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব লগতে বিজুলী খোৱা পানীৰ সুবিধা থাকিব লাগিব বুলিও স্পষ্ট কৰি দিয়ে ন্যায়ালয়ে ধনেশপক্ষী পোহপাল দিয়া ডিমৰ এখন গাঁও গাঁওবাসীৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছে দুষ্প্ৰাপ্য প্ৰায় ধনেশপক্ষীৰ ডিমৰ সমীপৰ বৰভূঁই চেতিয়া গাঁৱৰ আমি দৃশ্য দেখুৱাইছো এই মুহূৰ্তত গাঁওখনত বাস কৰা লোকসকলৰ ঘৰৰ চোতাল বাৰীত বিনা দ্বিধাই ঘূৰি ফুৰে এই দুষ্প্ৰাপ্য ধনেশপক্ষীসমূহে গাঁওবাসী লোকেও পৰিয়ালৰে এজন বুলি ভাবিবলৈ লৈছে ধনেশপক্ষীক গাঁৱৰ বাসিন্দাসকলে পক্ষীসমূহৰ খাদ্যৰো ব্যৱস্থা কৰি দিয়ে ঘৰৰ বাৰীৰ ভিতৰতে কল অমিতা মধুৰিআম গছতে পকিবলৈ দিয়ে যাতে ধনেশপক্ষীয়ে খাব পাৰে আৰু সেইবাবেই এতিয়া ধনেশপক্ষীৰ স্থায়ী ঠিকনা হৈছে এই বৰভূঁই চেতিয়া গাঁও ইয়াৰ উপৰি পৰ্যটকৰ বাবেও এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে এইখন গাঁও যেতিয়া খাবলৈ আহে শান্তিয়ে খাই মই বৰ ভাল পাওঁ অকল ধনেশ বুলিয়েই নহয় অন্য চৰাইও আহে বাৰু সেইবিলাকেও চাউল
বিভিন্ন ধৰণৰ যি খায় আৰু সৰিয়হ মাছ তেনেকুৱাবিলাক খায় ভাল লাগে মোৰ দেখি এই ভাল পাওঁ সিহঁতক দি আৰু আনন্দ মনে খায় 15 চনৰ পৰাহে মই বেছিকৈ মন কৰিছোঁ তাৰ আগৰ পৰা বহুত ধনেশ পক্ষী আছিলেও আৰু এতিয়াও আছে বহুতখিনি চৰাই ওখ গছ কিছুমান আছে ওখ গছতে ধনেশ পক্ষীয়ে বাহ লয় সেইকাৰণে সিহঁতি ইয়াত থাকি ভাল পায় গছৰ ধুন্দত ডুমডুমাৰ দৈমুখীয়া চাহ বাগিচাত বৃহৎ পৰিমাণৰ চুলাই জব্দ অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰূপাই চাইডিং উপশাখা আৰু দৈমুখীয়া প্ৰাথমিক গোটৰ উদ্যোগত অভিযান চলাই দৈমুখীয়া চাহ বাগিচাৰ পৰা 120 লিটাৰ চুলাই জব্দ কৰিবলৈ সক্ষম হয় দীৰ্ঘদিন ধৰি চাহ জনগোষ্ঠী অঞ্চলত মদ নিবাৰণ কাৰ্যসূচী চলাই আহি সংগঠনটোৱে দৈমুখীয়া চাহ বাগিচাত গোপনে ৰমৰমীয়া ব্যৱসায় চলাই অহা শনিৰাম দাস নাটিক হাতেলতে ধৰি চুলাই মদ জব্দ কৰা হয় ডুমডুমাৰ আবকাৰী বিভাগক গতাই দিয়া হয় জব্দ কৰা চুলাই মদ আমি আবকাৰী বিভাগক লগতে চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই চুলাই মদ বেপাৰ অতি শীঘ্ৰে বন্ধ কৰক নহ'লে আমি অনাগত দিনত আবকাৰীৰ বিৰুদ্ধে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম পইচা লৈ যাইলা চড়ি বিক্রি থাকে বলেলা তোরা তো বিক্রি পুলিশ আজকে গেলে কালকে নাই বিক্রি করা দুসরা দিন আর বিক্রি করেলা ভাৰতবৰ্ষত নিষিদ্ধ কৰা হ'ল চীনা এপছ চীনা সামগ্ৰী বৰ্জনৰ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ কিন্তু ৰেল বিভাগত ব্যৱহাৰ চীনা সামগ্ৰী হুজাইত ৰেল বিভাগে ব্যৱহাৰ কৰিছে চীনত নিৰ্মিত সামগ্ৰী চীনা সামগ্ৰী বৰ্জনৰ আহ্বান বুমেৰাং কৰি হুজাই ৰেল ষ্টেচনত ৰেল বিভাগে স্থাপন কৰিছে এক্সিলেটৰ মেচিন এই তথ্য পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজ সৰব হৈ পৰিছে যদিও কাণসাৰ নাই ৰেল বিভাগৰ মেড ইন চাইনা লিখা থকা এই মেচিন ব্যৱহাৰ কৰা হৈছে ইতিমধ্যে ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছে চীনা কেইবাটাও এপছ চীনা সামগ্ৰী বৰ্জন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাই আহিছে দেশৰ জনতাক কিন্তু তাৰ মাজতে ৰেল বিভাগত ব্যৱহাৰ কৰা হৈছে চীনা সামগ্ৰী এয়া হুজাই দৃশ্য হুজাই ৰেল বিভাগে ব্যৱহাৰ কৰিছে চীনত নিৰ্মিত সামগ্ৰী চীনা সামগ্ৰী বৰ্জনৰ আহ্বানক বুমেৰাং কৰি হুজাই ৰেল ষ্টেচনত ৰেল বিভাগে স্থাপন কৰিছে এক্সিলেটৰ মেচিন এই তথ্য পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজ সৰব হৈ পৰিছে যদিও কাণসাৰ নাই ৰেল বিভাগৰ আমাৰ ওমেগা এলিভেটৰ আমাৰ কোম্পানী কাম কৰিছে কোনটো কোম্পানী ওমেগা এলিভেটৰ কি ক'লে ওমেগা এলিভেটৰ কোন কোম্পানীৰ মালিকৰ স্বত্বাধিকাৰী নাই এইগুলা মোৰ আমি এইগুলা টেকনিচিয়ান হয় আমি টেকনিচিয়ান আমি এইগুলা ক'ব নোৱাৰিম আচ্ছা এই মেচিনটো ক'ৰ পৰা অনা হৈছে এই মেচিনটো এইটো আমাৰ আহমেদাবাদ আহমেদাবাদ আমাৰ হেড অফিচ আহমেদাবাদ আচ্ছা মেড ইন চাইনা হয়নে নহয় এইগুলা মই ক'ব নোৱাৰিম আমি বস্তু পাওঁ ফিটিং কৰোঁ এইটোৱে আমি জানো তাততো লিখা আছে মেড ইন চাইনা মেচিনত ক'ত এই লিখা আছে এই তলত লিখা আছে আপোনালোকৰ কিবা পাৰ্টছ যদি আপুনি দেখা পাইছে কিবা অলপ না মেচিনতে ডাইৰেক্ট মেড ইন চাইনা বুলি মাৰা আছে সেইটো মই ক'ব নোৱাৰিম ক'ব নোৱাৰে এটা আপোনাৰ মেড ইন চাইনা হয় আৰু অলৰেডি এইটো মেচিনটো জ্বলা হয় ঠিক আছে সেইটো লৈ পেলাই আমি বাৰে বাৰে চাই আছোঁ যে আমাৰ নিজৰ জেগাৰ বস্তুটো ডোখৰ বেয়া হৈ আছে সেইকাৰণে আমি মানে সচেতন মহলৰ পৰা এইটো ক'ব বিচাৰিছোঁ এইটো অনুগ্ৰহ কৰি এইটো চেঞ্জ কৰি পেলাই বেলেগ এটা বস্তু লগায় মানে কি কোম্পানীটো কি কোম্পানীটো মেড ইন চাইনা দেখা আছে লিখা মেড ইন চাইনা দেখা কোনখিনি লগোৱা হৈছে এইটো এক্সেলেটৰ এইটো ষ্টেচনৰ ভিতৰত বিল্ডিঙৰ ভিতৰত লগোৱা হৈছে হুজাই ৰেল ষ্টেচন হুজাই ৰেলৱে ষ্টেচন কিন্তু তেওঁলোকে অভিযোগ দিয়াৰ পিছতো গুৰুত্ব দিয়া অভিযোগ দিয়া হোৱাৰ পিছতো আৰু ইয়াৰে সৈতে সময় হ'ল দুপৰৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ